মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই দশমমান শ্ৰেণীৰ একাদশ অধ্যায় যিটো আছে মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী, তাৰে এটা অংশ আছে দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ। এই অংশটো মই আজি এই ভিডিঅ' ক্লাছৰ যোগেদি আলোচনা কৰিব খুজিছোঁ আৰু যিমান দূৰ সম্ভৱ তোমালোকক এই অংশখিনি সহজ কৰি দিবলৈ মই যত্ন কৰিছোঁ। তোমালোকে ইতিমধ্যে গম পাইছা যে মানুহৰ চকুত এখন আযুক্ত জেলি সদৃশ দ্ৰব্যৰে তৈয়াৰী উত্তল লেন্স থাকে আৰু এই উত্তল লেন্সত পোহৰ অভিহাৰী হৈ যেতিয়া আমাৰ চকুৰ অক্ষিগোলকৰ একেবাৰে পিছফালে থকা ৰেটিনা বা অক্ষিপটত ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব, তেতিয়া আমি আমাৰ সন্মুখত থকা বস্তু দেখা পাওঁ। এতিয়া এই আমাৰ যিখন লেন্স, এই লেন্সখনৰ যিটো বক্ৰতা মানে কিমান ভাঁজ ল'ব, এনেকুৱা হ'ব নে এনেকুৱা হ'ব নে এনেকুৱা হ'ব, এই যিটো বক্ৰতা বা কিমান ভাঁজ ল'ব, এই বক্ৰতাটো আমাৰ চকুত থকা কিছুমান চিলিয়াৰী পেশীয়ে নিয়ন্ত্ৰণ কৰে। আৰু এই চিলিয়াৰী পেশীয়ে যেতিয়া বক্ৰতাটো কমাব বা বঢ়াব, অৰ্থাৎ যেতিয়া বক্ৰতাৰ যেতিয়া পৰিৱৰ্তন ঘটিব, তেতিয়া সেই লেন্সখনৰো ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰিব। আৰু এই স্বাভাৱিক বা স্বয়ংক্ৰিয়ভাৱে যে এই ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হ'ব পাৰে, এই হ'ব পৰা যিটো ক্ষমতা, এই ক্ষমতাটোকেই উপযোজন ক্ষমতা বুলি কোৱা হয়। এই কথাটো তোমালোকে আগৰ ক্লাছত পাই আহিছা। এতিয়া এই উপযোজন ক্ষমতাটো কেতিয়াবা কিবা কাৰণত হ্ৰাস পায় বা কমি যায়, আৰু তেতিয়াই চকুৰ সন্মুখত থকা বস্তুবিলাক স্পষ্টভাৱে দেখা পোৱা নাযায়। তেতিয়াই কোৱা হয় দৃষ্টিৰ বিকাৰ ঘটিছে। এজন মানুহে যেতিয়া তেওঁৰ চকুৰ সন্মুখত থকা বস্তুবিলাক স্পষ্টভাৱে দেখা নাপাব বা অনায়াসে দেখা নাপাব, তেতিয়াই তেওঁৰ দৃষ্টিৰ বিকাৰ হোৱা বুলি আমি ক'ব পাৰোঁ। আৰু এনেকুৱাকৈ দৃষ্টিৰ যি বিকাৰ, এই বিকাৰসমূহ বিশ্লেষণ কৰাৰ পিছত দেখা গৈছে যে এনেকুৱা বিকাৰ মানুহৰ প্ৰধানতঃ তিনি ধৰণৰ হ'ব পাৰে। এক নম্বৰ বিকাৰ মায়োপিয়া, আমি এটা এটাকে আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। প্ৰথম বিকাৰটো হৈছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা। এই বিকাৰ যেতিয়া হ'ব, তেতিয়া মানুহজনে ওচৰৰ বস্তুবিলাক ভালকৈ দেখে যদিও দূৰৰ বস্তুবিলাক দেখিবলৈ তেওঁৰ সমস্যা হয়। দূৰৰ বস্তুবিলাক স্পষ্টভাৱে তেওঁ দেখা নাপায়। ইয়াৰ কাৰণ যে কেতিয়াবা যদি আমাৰ এই লেন্সখনৰ বক্ৰতাটো বহুত বাঢ়ি যায়, অত্যধিক যেতিয়া বক্ৰতা হ'ব, হয়তো এনেকুৱা আছিল বক্ৰতাটো বাঢ়ি এনেকুৱা হ'ল, তেনেকুৱা কাৰণতো এই সমস্যাটো হ'ব পাৰে। নতুবা যিটো অক্ষিগোলক আছে, এই অক্ষিগোলকটো কেতিয়াবা দীঘল হ'লেও এই সমস্যাটো হ'ব পাৰে। দুটা কাৰণত হ'ব পাৰে। যদি লেন্সখনৰ অত্যধিক বক্ৰতাটো হয়, নতুবা যদি অক্ষিগোলক দীঘল হয়, তেতিয়া এই সমস্যাটো আহিব। আৰু তেনে ক্ষেত্ৰত
স্বাভাৱিক অৱস্থাত তোমালোকে দেখিছা উত্তল লেন্সখনত আমাৰ চকুৰ যিখন উত্তল লেন্স এই লেন্সখনত পোহৰ অভিহাৰী হৈ আমাৰ যিটো ৰেটিনা বা অক্ষিপট ইয়াত গঠন হৈছে গতিকে বস্তুটো ইয়াত প্ৰতিবিম্ব সৃষ্টি হৈছে আমি দেখা পাইছো কিন্তু লেন্সখনৰ সমস্যাৰ কাৰণে বা অক্ষিগোলক দীঘল হোৱাৰ সমস্যাৰ কাৰণে কেতিয়াবা দূৰৰ বস্তুবিলাক আহি লেন্সখনত অভিহাৰী হোৱাৰ পিছত ৰেটিনা বা অক্ষিপটত প্ৰতিবিম্ব সৃষ্টি নহয় তাৰ সন্মুখত এই প্ৰতিবিম্বটো সৃষ্টি হয় অৰ্থাৎ পোহৰ ৰশ্মিবিলাক ৰেটিনাৰ সন্মুখত অভিহাৰী হয় আৰু ইয়াতেই প্ৰতিবিম্ব এটা সৃষ্টি হয় যাৰ কাৰণে মানুহজনে সেই দূৰৰ পৰা অহা বস্তুবিলাক স্পষ্টভাৱে দেখা নাপায় তেতিয়া দূৰৰ পৰা বস্তুবিলাক অহা যেতিয়া দেখিব যে ৰেটিনাৰ সন্মুখত সৃষ্টি হ'ব তেতিয়া ইয়াৰ সন্মুখত এখন উপযুক্ত ফোকাস দৈৰ্ঘ্যৰ অৱতল লেন্স ৰখা হয় আৰু এই পোহৰ ৰশ্মিবিলাক অৱতল লেন্সত পৰাৰ পিছত কিছু অপসাৰী হয় আৰু অপসাৰী হৈ যেতিয়া উত্তল লেন্সত পৰিব সেই উত্তল লেন্সে তেতিয়া তাক ৰেটিনা অভিহাৰী হৈ প্ৰতিবিম্বটো সৃষ্টি কৰে আৰু প্ৰতিবিম্বটো যেতিয়া ৰেটিনাত বা অক্ষিপটত সৃষ্টি হ'ব তেতিয়াই সেই মানুহজনে দূৰৰ পৰা অহা বস্তুটোকো স্পষ্টভাৱে দেখা পাব অৰ্থাৎ মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বিকাৰ আঁতৰাবলৈ আমি উপযুক্ত অৱতল লেন্স এখন ব্যৱহাৰ কৰি পেলাই এই সমস্যাৰ পৰা আমি হাত সাৰিব পাৰিম এইটো হ'ল মায়োপিয়া আৰু এটা মানুহৰ দৃষ্টিৰ বিকাৰ আছে সেইটো হ'ল হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা হাইপারমেট্রোপিয়া বা দূরদৃষ্টিগ্রস্ততা এই হাইপারমেট্রোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা এইটো মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা বিকাৰৰ উলটা অৰ্থাৎ মায়োপিয়াত যেনেকৈ ওচৰৰ বস্তু দেখিছিল দূৰৰ বস্তু স্পষ্টভাৱে দেখা পোৱা নাছিল ইয়াত উলটা ওচৰৰ বস্তু ভালকৈ দেখা নাপায় কিন্তু দূৰৰ বস্তু তেওঁ স্পষ্টভাৱে দেখা পায় আৰু ইয়াৰ কাৰণটো উলটা যেতিয়া আমাৰ লেন্সখনৰ বক্ৰতাটো কমি আহিব নতুবা অক্ষিগোলকটো যেতিয়া ছুটি হ'ব তেনেকুৱা কাৰণত কেতিয়াবা কি হয় কেতিয়াবা এই পোহৰ ৰশ্মি যেতিয়া ওচৰত আহিব ওচৰত অহা পোহৰ ৰশ্মিবিলাক উত্তল লেন্সত অভিহাৰী হোৱাৰ পিছত ই ৰেটিনাৰ পৰা আঁতৰত অৰ্থাৎ ৰেটিনাৰ পিছফালে গৈ পেলাই অভিহাৰী হ'ব ইয়াত মিলিত হ'ব অৰ্থাৎ প্ৰতিবিম্বটো ইয়াত সৃষ্টি হ'ব যাৰ কাৰণে ওচৰৰ বস্তুটো তেওঁ স্পষ্টভাৱে দেখা নাপায় এই সমস্যাটো হয় হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বিকাৰ হোৱা লোকৰ ক্ষেত্ৰত দুটা কাৰণ আগৰ কাৰণ দুটাৰ উলটা মায়োপিয়াত লেন্সখনৰ অত্যধিক বক্ৰতা হৈছিল যাৰ কাৰণে সমস্যাটো হৈছিল ইয়াতে বক্ৰতাটো যথেষ্ট কমে বেছি বক্ৰতাটো নহয় বক্ৰতাটো কম ঠিক তেনেকৈ মায়োপিয়াত যেনে অক্ষিগোলকটো দীঘল হোৱাৰ কাৰণে হৈছিল ইয়াতে অক্ষিগোলকটো ছুটি হোৱাৰ কাৰণে হয় উলটাটো হয় তেনে ক্ষেত্ৰত উপযুক্ত পৰিমাণৰ যেতিয়া উত্তল লেন্স এখন চকুৰ সন্মুখত ৰখা হয় তেতিয়া এই ওচৰৰ বস্তুটোৰ পৰা পোহৰ অহাৰ পিছত এই উত্তল লেন্সখনে ইয়াক কিছু অভিহাৰী কৰিব
আৰু চকুৰ লেন্সখনত পৰাৰ পিছত সি আকৌ বেছি অভিহাৰী হৈ পেলাই এই ৰেটিনা বা অক্ষিপটত প্ৰতিবিম্বটোৰ সৃষ্টি কৰিব আৰু সেই তেতিয়া এই ওচৰৰ বস্তুটোও সেই মানুহজনে ভালকৈ দেখা পাব গতিকে ইয়াৰ পৰা আমি ক'ব পাৰো যে হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বিকাৰ সমস্যাৰ সমাধান কৰিবলৈ আমি উপযুক্ত ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স আমি ব্যৱহাৰ কৰিব লাগিব এই দুটা আমাৰ প্ৰধান বিকাৰ ইয়াৰ পিছত আৰু এটা বিকাৰ আছে সেইটো বিকাৰ হৈছে প্ৰেছবায়োপিয়া বা জৰা দৃষ্টি বা জৰা দৃষ্টি সাধাৰণতে যেতিয়া মানুহৰ বয়স বেছি হৈ গৈ থাকিব 40 বছৰৰ বেছি হ'ব তেতিয়া সাধাৰণতে এই যিটো লেন্সখনৰ যিটো উপযোজন ক্ষমতা আছিল এই উপযোজন ক্ষমতাটো বয়স বৃদ্ধি হোৱাৰ লগে লগে কমি আহে আৰু উপযোজন ক্ষমতাটো যেতিয়া কমি আহিব তেতিয়া মানুহৰ স্পষ্টভাৱে দেখাত সমস্যা হয় ইয়াৰ উপৰিও চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ আহিব যাৰ কাৰণে যিটো লেন্সৰ নমনীয়তা এই নমনীয়তাটো কমি আহিব আৰু সেই কাৰণেও বয়সীয়া মানুহৰ ক্ষেত্ৰতো এই সমস্যাটো স্বাভাৱিকভাৱে আহে তেনে ক্ষেত্ৰত আমি উপযুক্ত ফোকাস দৈৰ্ঘ্যৰ অবতল আৰু উত্তল দুটা লেন্স লগ লগাই যিটো ডিফোকাসযুক্ত লেন্স তৈয়াৰ কৰা হয় এই ডিফোকাসযুক্ত লেন্স ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সমাধান কৰিব পৰা যাব এই ডিফোকাসযুক্ত লেন্সখনৰ ওপৰৰ খিনিত অবতল লেন্স থাকে আৰু অবতল লেন্স থকাৰ কাৰণে তেওঁলোকে দূৰৰ বস্তুখিনিও ভালকে দেখা পায় আৰু সেই হিচাপে সেই লেন্স একেখন লেন্সতে তলফালে উত্তল লেন্স থাকে আৰু উত্তল লেন্স থকাৰ কাৰণে তেওঁ ওচৰৰ বস্তুবিলাকো ভালকৈ দেখা পায় গতিকে এই ধৰণে ডিফোকাসযুক্ত লেন্স ব্যৱহাৰ কৰি এই প্ৰেছবায়োপিয়া যিটো বিকাৰ এই বিকাৰটোৰ সমস্যাৰ সমাধান কৰিব পাৰি আজিকালি অৱশ্যে উন্নত মানৰ বহুত পদ্ধতি ওলাইছে যেনেকৈ স্পৰ্শ লেন্স বা কন্টেক্ট লেন্স বুলি কোৱা হয় এই কন্টেক্ট লেন্স বা স্পৰ্শ লেন্স ব্যৱহাৰ কৰিও এই সমস্যাটোৰ সমাধান কৰিব পাৰি তদুপৰি আমাৰ যিটো শল্য চিকিৎসা বা সাৰ্জাৰিকেল যিটো ট্ৰিটমেন্ট এই ট্ৰিটমেন্ট কৰিও এই বিকাৰৰ সমস্যাবিলাকৰ সমাধান কৰিব পৰা অৱস্থালৈ আহিছে গতিকে আজিৰ ক্লাছত তোমালোকক মই এইখিনিয়ে ক'লো ইয়াৰ এনেকুৱা প্ৰশ্ন আমাৰ আহে পৰীক্ষাত বিশেষকৈ HSLC যে চকুৰ বিকাৰ কি ই কেই প্ৰকাৰৰ কি কাৰণত এই বিকাৰবিলাক হয় আৰু এই বিকাৰবিলাক আমি কেনেকৈ সমাধান কৰিব পাৰো আৰু ৰশ্মি চিত্ৰৰ সহায়ত তোমালোকৰ মায়োপিয়া বা হাইপাৰমেট্ৰপিয়াৰ চিত্ৰ আহিব পাৰে গতিকে তোমালোকে ঘৰত অলপ পঢ়িবা চিত্ৰবিলাক আঁকিবলৈ যত্ন কৰিবা দেখিবা পঢ়াটো বহুত সহজ হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আজিৰ এই ভিডিঅ' ক্লাছৰ যোগেদি মানুহৰ যিটো চকুৰ বিকাৰ এই বিকাৰ সম্পৰ্কে কিছু কথা তোমালোকে শিকিলা বুজিলা এতিয়া পাঠটো পঢ়াৰ পিছত তোমালোকে দেখিবা বহুতখিনি সহজ হৈ আহিছে গতিকে ইয়াৰ লগে লগে আজিৰ মই এই ভিডিঅ' ক্লাছৰ ইয়াতে সমাপ্ত ঘটাইছো অনতিপলমে আৰু এটা বিশেষ বিষয় লৈ বা বেলেগ বিষয় এটা লৈ তোমালোকৰ ওচৰত মই আকৌ আহি আছো তেতিয়ালৈকে আজিৰ এই ক্লাছৰ পৰা মই বিদায় লৈছো ধন্যবাদ